আসসালামু আলাইকুম গাইজ। আজি বনাব ওলাইছোঁ পানীলাও আৰু মাছ। এয়া ভকুৱা মাছ ধুই পেলাই নিমখ হালধি সানি ল'লোঁ আৰু এয়া হৈছে পানীলাও দি মই মাছ বনাব লাগে। আৰু ইয়াতে কেঁচা জলকীয়া আৰু পিঁয়াজ ফালি লৈছোঁ। জলকীয়াৰ গুড়া নিদিওঁ মই তৰকাৰী, এনেকৈ বনাম, চাই থাকক। এয়া কেৰাহীত তেল দিওঁ। আমাৰ তেল গৰম হৈ গৈছে। এতিয়া মাছকেইপিচ মই ফ্ৰাই কৰি লওঁ। মাছখিনি ফ্ৰাই হোৱা মানে মই মছলাখিনি যোগাৰ কৰি লওঁ। এই জিৰা ধনিয়াৰ পেষ্ট, মানে গুড়া, এই হালধি, আৰু ইফালে হ'ল নিমখ। এইখিনি ইয়াতে লৈ লৈছোঁ। ইয়াত পানী মিলাই থৈ দিম মই। মাছকেইটা উঠাই দিলোঁ। এয়া আমাৰ মাছ ফ্ৰাই কৰা হৈ গ'ল। এনেকৈ ফ্ৰাই কৰিলোঁ মই। এয়া পিঁয়াজ দিলোঁ। পিঁয়াজখিনি অলপ মই ভাজি ল'ম, ৰংচোৱা কৰি ল'ম। অলপ মানে বাদামী কালাৰ হ'লে মই মছলা দি দিম। কেঁচা জলকীয়াখিনি দি দিওঁ। এয়া পিঁয়াজ আমাৰ হৈ গৈছে। এবার মছলাখিনি দি দিলোঁ। অলপ পানী দি দিম। এতিয়া অলপ ভুনা হোৱাৰ পিছত মই ইয়াত বিলাহী দিম। এয়া এবাৰ মই বিলাহীখিনি দি দিলোঁ ইয়াত। অলপ বিলাহীখিনি ভুনা হোৱাৰ পিছত মই লাওখিনি দি দিম। এয়া আমাৰ বিলাহী ভুনা হৈ গৈছে। মছলাও ধুনীয়া হৈছে, তেল ওপৰত উঠি আহিছে ধুনীয়া। এবাৰ আমি এই পানীলাওখিনি ইয়াত দি দিম। পানীলাওখিনি ভুনা হোৱাৰ পিছত মই জোল দি পেলাই মাছখিনি দিব পাৰিম। দালিখিনি ধুনীয়াকৈ ভুনা হ'লে লাওটোও সিজি যাব। তাৰপিছত আৰু জোল দিম আৰু। আমাৰ লাও ধুনীয়াকৈ সিজি গৈছে। এতিয়া মই জোল দি দিম ইয়াত। কি ধুনীয়াকৈ সিজি গৈছে চব লাও। এতিয়া মই জোল দি দিম। এয়া আমি তৰকাৰীত জোল দিলোঁ। পানীলাও তৰকাৰী অলপ পাতল খাই ভাল লাগে। আৰু জোল দিলোঁ। এতিয়া উতল অহাৰ পিছত মই ইয়াত মাছ দিম আৰু ধনিয়া পাত দি পেলাই হৈ যাব। এই আমাৰ তৰকাৰী উতল আহিছে। এবাৰ মই ইয়াত মাছকেইটা দি দিওঁ, মাছ কেইপিচ। এবাৰ অলপ টাইম আৰু ৰাখি থওঁ, তাৰপিছত ধনিয়া পাত দি পেলাই হৈ যাব। তৰকাৰী হৈয়ে গৈছে প্ৰায় আমাৰ। এয়া আমাৰ পানীলাও আৰু মাছৰ তৰকাৰী হৈ গৈছে। এতিয়া মই ধনিয়া পাত দি পেলাই নমাই দিম। এয়া ধনিয়া পাত।
এয়া আমাৰ তৰকাৰী পানীলাও মাছ কি ধুনীয়া হৈছে চব ইয়াত কিন্তু মই জলকীয়াৰ গুড়া দিয়া নাই দেই কেঁচা জলকীয়া দিছোঁ চাই লওক কি ধুনীয়া ৰং উঠিছে আমাৰ তৰকাৰী হৈ গ'ল গাইজ